অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সীমান্ত দৰ্শন যাত্ৰাৰ অংশগ্ৰহণকাৰীক উচ্চ আদৰণি ধুবুৰী জিলা সীমান্ত চেতনা মঞ্চৰ এই উদ্দেশ্যে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত এখন সভা অনুষ্ঠিত হয়। সভাত ভাৰত বাংলাদেশ সীমান্ত অঞ্চল সম্পৰ্কে সম্যক ধাৰণা আগবঢ়াই সভাত উপস্থিত বিদ্যাৰ্থী পৰিষদ আৰু সীমান্ত চেতনা মঞ্চৰ কৰ্মকৰ্তাই 30জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৱে তিনিটা ভাগত বিভক্ত হয় দুদিন সীমান্ত অঞ্চলৰ সামাজিক ৰাজনৈতিক ধৰ্মীয় আদি বিষয়ত জৰীপ চলাব। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিশ্ব মহাবীৰ শিলাৰায় আৰু শংকৰদেৱৰ ভতিজী আই ভুৱনেশ্বৰী আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা বিদ্যাৰ্থী পৰিষদৰ যি কাৰ্যকৰ্তাসকল ইয়াত আহিছে, বিশেষকৈ ABVPৰ যিসকল কাৰ্যকৰ্তা তেখেতসকল আহিছে সীমা দৰ্শনৰ কাৰণে। আৰু সীমা দৰ্শন কৰাৰ আগতে আমি ইয়াৰ অলপ ৰিহাৰ্চেল দিয়াৰ কাৰণে এইটো সভা পতা হৈছে। তাৰপিছতে আমাৰ 6টা ছেক্টৰত এনেকৈ ভগাই দিয়া হ'ব যে কাৰ্যকৰ্তাসকলক যিসকল ABVPৰ আমাৰ হেৰি আছে ষ্টুডেণ্ট আছে সিহঁতক ভগাই দিয়া হ'ব। আৰু সিহঁতে আমাৰ যি 6টা ছেক্টৰ আছে এই ছেক্টৰবিলাকত সিহঁতে দুদিনৰ কাৰণে বসতি কৰিব আৰু সীমান্তৰ বিষয়ে সিহঁতে অলপ ষ্টাডি কোৱা হয়। সীমান্তৰ সম্পৰ্কে সিহঁতে ৰাজনৈতিক হওক, সামাজিক হওক বা ধৰ্মীয়ভাৱে হওক, বিভিন্ন মঠ মন্দিৰ, স্কুল, কলেজ এইবিলাক সিহঁতে কি কৰিব, ছাৰ্ভে কৰিব। তাৰপিছতে সিহঁতৰ এতিয়া অভিপ্ৰায় যিখিনি সেইখিনি সিহঁতে হেৰি কৰি ল'ব। এইখিনি আজিৰ উদ্দেশ্য এই সভাৰ পতাৰ। মই গুৱাহাটীৰ নিবাসী, গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ। আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এইবাৰ নতুন এটা যোজনা ওলাইছে, সেইটো হ'ল সীমান্ত দৰ্শন যাত্ৰা। ইয়াৰ ভিত্তিত অসমৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ দাঁতি কাষৰীয়া অসমৰ যিসকল মানে যিখিনি বৰ্ডাৰ এৰিয়াজ আছে, বাংলাদেশে হওক বা ভূটানে হওক, তাৰে জেগাবোৰ চাবলৈ বা তাতে কি ধৰণে মানুহে বসতি কৰিছে, কি ধৰণে মানুহ জীয়াই আছে বা BSF কি ধৰণে কাম কৰিছে বা কি ধৰণে মানুহবোৰে কাম কৰি খাই আছে, সেইবোৰৰ ওপৰত চাবলৈ মানে ষ্টাডি কৰিবলৈ এইটো নতুনকৈ আমাৰ যোজনা এটা অনা হৈছে। তো তাৰে ভিত্তিত আমি অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ল'ৰা ছোৱালী আহিছে, ভাইটি ভণ্টি বা দাদাহঁত আহিছে আৰু আমি একেলগে আজি 3টা গ্ৰুপ ধুবুৰী জিলাত আহিছোঁ। আৰু ধুবুৰীৰ বাহিৰেও ওদালগুৰি, বাক্ৰা জিলা, চিৰাং জিলা এনেকৈ অন্য জেগাত আমাৰ ষ্টুডেণ্টছ গৈছে। তো আজি আমি ধুবুৰীত ৰাতিপুৱা আহি পাইছোঁ আৰু এতিয়া আমি 3টা গ্ৰুপত ভাগ হৈ কেনে বেলেগ বেলেগ বৰ্ডাৰ এৰিয়া চাব যাম। ইয়াতে আহি আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। ধুবুৰী জিলাখন খুবেই সুন্দৰ, বিভিন্ন ইতিহাস সম্পূৰ্ণ জেগা এটা আছে। আমি ঘাট চালোঁ, ধুবুৰী ঘাটটো চালোঁ, গুৰুদ্বাৰত থাকিলোঁ আমি ৰাতিপুৱা। আজি গুৰুদ্বাৰ দেখিলোঁ, খুবেই ভাল লাগিছে।